Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইড ইউটিউব চেনেলত। তো মই আজি আলোচনা কৰিম নেশনাল হেলথ মিশনৰ পৰা যেটো নোটিফিকেশন আহিছে ৰিকুৱাৰমেন্টৰ কাৰণে তাৰ গুটেখিনি ইনফৰমেশন মই এই ভিডিঅ'ত আলোচনা কৰিম, ঠিক আছে? তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়ালে আপুনি মোক এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব WhatsAppত, ঠিক আছে? তো এই ভিডিঅ'ত মই আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া, পোষ্ট ডিটেইলছ খিনি, ঠিক আছে? স্যালাৰি কিমান পাব আপুনি, কেতিয়া এপ্লাই কৰিব আৰু এপ্লাইৰ লাষ্ট ডেট খিনি, ঠিক আছে? গুটেখিনি প্ৰসেস মই এই ভিডিঅ'ত আলোচনা কৰিম। তেতিয়া আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। এটা চাও যেটো ৰিকুৱাৰমেন্ট আহিছে নেশনাল হেলথ মিশন আসামৰ পৰা আহিছে, ঠিক আছে? আসামৰ ভ্যাকেন্সি হয়। তো এডভাৰটাইজমেন্ট নাম্বাৰটো আছে, তো এটা মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, ঠিক আছে? আৰু এডভাৰটাইজমেন্টটো যেটো এডভাৰটাইজমেন্ট আহিছে এটো পজিশন হ'ব কমিউনিটি হেলথ অফিচাৰৰ কাৰণে। আপুনি কৰিব লাগিব এপ্লিকেশনটো অনলাইনত, ঠিক আছে? আৰু আপোনাৰ এটো কন্ট্ৰাকচুৱেল বেসিক হ'ব জবটো। পজিশন যেটো হয় এটো কমিউনিটি হেলথ অফিচাৰ, শৰ্ট ফৰ্মত CHO আন্ডাৰ আপুনি নেশনাল হেলথ মিশন আসামৰ আন্ডাৰত আপুনি জবটো পাব, ঠিক আছে? তো আপুনি এপ্লাই কৰিব লাগিব যেটো অফিশিয়াল ওয়েবসাইট হয় নেশনাল হেলথ মিশনৰ অফিশিয়াল ওয়েবসাইট, মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে ভিজিট কৰি আপুনি এপ্লাই কৰিব লাগিব, ঠিক আছে? তাৰপিছত চাওক যিখিনি নেসেসারি ডকুমেন্টস বা আপোনাৰ যিখিনি এই এডুকেশনাল কোৱালিফিকেশন খিনি আছে, ঠিক আছে? এইটো হিচাপত মেচ কৰি কিনে আপুনি তাতে আপোনাৰ এপ্লিকেশনটো কৰিব লাগিব। যদি কোনো ধৰণৰ মিস্টেক থাকে তেতিয়া হলে অথৰিটি আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰি দিব পাৰিব, ঠিক আছে? তো আপুনি শৰ্টলিস্টেড যেটো হয় তাৰ কাৰণে ইনএলিজিবল হ'ব, ঠিক আছে? এলিজিবল নহয়। এতিয়া চাওক এসেনশিয়াল যিখিনি কোৱালিফিকেশন লাগিব। যদি আপুনি GNM কোর্স কৰিছে বা BSc নার্সিং উইথ 6 মান্থ যদি আপুনি সার্টিফিকেশন কোর্স কৰিছে কমিউনিটি হেলথৰ আন্ডাৰত, ঠিক আছে? তেতিয়া হলে আপুনি এইটো পোষ্ট যিখিনি আছে সেইখিনি কাৰণে আপুনি এলিজিবল হ'ব, ঠিক আছে? এতিয়া চাওক টোটাল আপোনাৰ 100 পোষ্ট আছে, 100 নাম্বাৰ অফ পোষ্ট আছে। তো ক্যাটাগরি ওয়াইজ এতে ডিভাইড কৰি দিছে পোষ্ট খিনি, ঠিক আছে? এতিয়া চাওক পার্টিকুলার রিজার্ভেশনত দিছে। আপুনি যদি মানে SC ক্যান্ডিডেট হয় শিডিউল কাস্টৰ তেতিয়াহলে 7% আপোনাৰ কাৰণে ৰিজাৰ্ভ থাকিব। যদি আপুনি STP ৰ আন্ডাৰত হয় তেতিয়াহলে আপুনি 10% ৰিজাৰ্ভেশন পাব। তাৰপিছত আছে ৰিজাৰ্ভেশন যদি আপুনি STH ৰ আন্ডাৰত হয় তেতিয়াহলে 5% আপুনি ৰিজাৰ্ভেশন পাব। তাৰপিছত চাওক যদি আপুনি OBC বা MOBC ক্যাটাগৰি হয় তেতিয়াহলে আপুনি 30% ৰিজাৰ্ভেশন পাব। তাৰপিছত চাওক যদি আপুনি T-Tribals বা আদিবাসী কমিউনিটি অফ আসাম আন্ডাৰ আপুনি OBC ক্যাটাগৰি হয় তেতিয়াহলে আপুনি 3% ৰিজাৰ্ভেশন পাব, ঠিক আছে? এতিয়া চাওক হৰাইজন্টাল যেটো ৰিজাৰ্ভেশন আছে তাতে আপোনাৰ দিছে যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 4% ৰিজাৰ্ভেশন পাব। তাৰপিছত চাওক যদি আপুনি ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ৰিজাৰ্ভেশন পাব 30%, ঠিক আছে? যদি আপুনি এক্স সার্ভিসম্যান হয় তেতিয়াহলে আপুনি 2% ৰিজাৰ্ভেশন পাব, ঠিক আছে? এতিয়া চাওক যিখিনি পোষ্ট আছে এই পোষ্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে, সেইখিনি বস্তু চাই লওক। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 100, মই অলৰেডি আগতে কৈছো, এতিয়া কৈ আছো, ঠিক আছে? 100 পোষ্ট আপোনাৰ যেটো পার্সন আছে এইটো হিচাপত ডিভাইড কৰি দিয়া আছে। যেটো আপোনাৰ ভাৰ্টিকেল ৰিজাৰ্ভেশন আছে এইটোৰ আন্ডাৰত চাওক যদি আপুনি OBC বা MOBC ক্যাটাগৰি হয় তেতিয়াহলে আপুনি ৰিজাৰ্ভেশনত আছে 27, ঠিক আছে? আৰু তাতে টোটাল পোষ্ট আপোনাৰ 27, ঠিক আছে? 27 পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। তাৰপিছত চাওক যদি আপুনি STP ৰ আন্ডাৰত হয় তেতিয়াহলে 10% পোষ্টৰ কাৰণে এলিজিবল হ'ব, যত আপোনাৰ পোষ্ট আছে 10, ঠিক আছে? যদি STH ৰ আন্ডাৰত হয় তেতিয়াহলে আপুনি 5% ৰিজাৰ্ভেশন পাব, যত পোষ্ট আছে 5, ঠিক আছে? যদি আপুনি SC ক্যান্ডিডেট হয় তেতিয়াহলে 7% আপুনি ৰিজাৰ্ভেশন পাব, যত আপোনাৰ পোষ্ট আছে 7। যদি আপুনি PWD ক্যান্ডিডেট হয় তাতে ৰিজাৰ্ভেশন পাব আপুনি 4 আৰু তাতে আপোনাৰ পোষ্ট আছে 4, ঠিক আছে? যদি আপুনি ওমেন ক্যান্ডিডেট হয়, ঠিক আছে? ওমেন যদি হয় তেতিয়াহলে আপুনি 30% ৰিজাৰ্ভেশন পাব, যত পোষ্ট আছে 30। আৰু যদি আপুনি এক্স সার্ভিসম্যান হয়, ঠিক আছে, তেতিয়াহলে আপুনি 2% ৰিজাৰ্ভেশন পাব আৰু তাতে পোষ্ট আছে 2, ঠিক আছে? এতিয়া চাওক ৰেমুনাৰেশন যেটো আপুনি স্যালাৰি পাব পার মান্থ ₹27,500, ঠিক আছে? এটা আপুনি পার মান্থ পাব স্যালাৰিটো। এতিয়া চাওক এজ লিমিট। তো এজ লিমিটটো আপোনাৰ ম্যাক্সিমাম বিচাৰিছে আপুনি 40 ইয়ার্স, ঠিক আছে? যদি আপুনি 40 ইয়ার্সৰ ওপৰত হয় তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে?
এতিয়া চাওক এজটো ক্যালকুলেশন কৰিব আপোনাৰ 1 জানুৱাৰী 2005 ৰ হিচাপত আৰু এজ ৰিলেক্সেশনটো আপুনি পাব ক্যাটেগৰি ওয়াইজ যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি OBC বা MOBC ক্যাটেগৰিৰ হয় ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি PWD ক্যান্ডিডেটস হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশন পাব ঠিক আছে এতিয়া চাওক এজ লিমিটটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে এখিনি ডিটেইলছ চাই লওক এতিয়া চাওক প্ৰথমতে যদি আপনি জেনারেল ক্যাটেগরিৰ হয় তেতিয়াহলে মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ ঠিক আছে আৰু ম্যাক্সিমাম বিচাৰিছে 40 ইয়াৰ্ছ এতিয়া চাওক যদি আপনি OBC বা MOBC ক্যাটেগরিৰ হয় তেতিয়াহলে আপোনাৰ মিনিমাম বিচাৰিছে 18 ইয়াৰ্ছ আৰু ম্যাক্সিমাম বিচাৰিছে 43 ইয়াৰ্ছ ঠিক আছে যদি আপোনাৰ 43 ইয়াৰ্ছ হৈ গৈছে আৰু আপুনি OBC বা MOBC ক্যাটেগৰি হয় তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত চাওক SC and ST কাৰণে পোষ্ট আছে যত আপোনাৰ হেতু ক্যাটেগৰিৰ পৰা আপুনি বিলিং কৰিলে তেতিয়াহলে আপুনি মিনিমাম এজ বিচাৰিছে 18 ঠিক আছে এতিয়া চাওক যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি মিনিমাম এজ হ'ব লাগিব আপোনাৰ 18 আৰু ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 45 ইয়াৰ্ছ লৈ কিনে ঠিক আছে যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে মিনিমাম এজ লাগিব আপোনাৰ 18 and ম্যাক্সিমাম আপুনি 50 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট আউ এপ্লিকেশন ফি নেশনাল হেলথ মিশনৰ যেটো CHO যেটো পোষ্ট আছে তাতে এপ্লাই কৰিবলৈ আপোনাৰ কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ঠিক আছে এপ্লিকেশন টোটালি ফ্ৰী হ'ব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় আপুনি এপ্লিকেশন সাবমিট কৰিব লাগিব 10 জানুৱাৰী 2025 ঠিক আছে তো ইয়াৰ আগতে আপুনি আপোনাৰ অনলাইন যেটো এপ্লিকেশন হয় এটো সাবমিট কৰি দিব লাগিব ঠিক আছে এটো লাষ্ট ডেট হয় এতিয়া চাও সিলেকশন প্ৰসেস ঠিক আছে সিলেকশন The selection to যেটো process হ'ব এটা অফিশিয়াল ওয়েবসাইটত নোটিফিকেশন মানে হিসাবত ন্যাশনাল হেলথ মিশন যেটো ডাইৰেক্টৰেট অফ ন্যাশনাল হেলথ মিশন অফ আসামৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে এতে সিলেক্ট কৰি দিব আপোনাৰ কেনেকৈ সিলেকশন হ'ব ঠিক আছে নোটিস হিসাবত এটো জনাই দিব আফটাৰ শৰ্টলিস্টেড ঠিক আছে আপনি এপ্লাই কৰাৰ পিছত যেতিয়া আপোনাৰ শৰ্টলিস্টেড কৰা হ'ব তেতিয়া আপোনাক জনাই দিয়া হ'ব মানে অফিশিয়ালত আপডেট কৰি দিব আৰু কিছুমান টাৰ্ম এণ্ড কন্ডিশন আছে যেটো হৈছে আপনি অফিশিয়াল যেটো ওয়েবসাইট হয় তাতে ভিজিট কৰিব লাগিব যেটো ডাইৰেক্টৰেট অফ ন্যাশনাল হেলথ মিশন অফ আসামৰ তাতে আপনি যেটো ৰিকোয়ারমেন্ট প্রসেস আছে ঠিক আছে হেগেনি নোটিফিকেশন পাবলিশ কৰি দিব তাতে আপনি চেক কৰিব লাগিব টাইম টু টাইম ঠিক আছে তাতে ৰিকোয়ারমেন্ট প্রসেসটো তাতে আপনি পাই যাব এটা আপডেট কৰি দিব ঠিক আছে এতিয়া সব ইনস্ট্ৰাকশন আছে কিছুমান আপনি এপ্লাই করতে প্ৰথমে সব যদি আপোনাৰ এপ্লিকেশনটো ইনকমপ্লিট হয় ঠিক আছে ইনকমপ্লিট যদি আপনি এপ্লিকেশনটো সাবমিট কৰিছে তেতিয়াহলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰি দিব ঠিক আছে কোনো ধৰণৰ ইনফর্ম আপোনাক নকৰে তাৰ পিছত চাওক যদি আপনি এপ্লিকেশনটো সাবমিট কৰি দিছে আৰু তাতে কিবা মিস্টেক হৈছে তেতিয়াহলে আপনি কোনো ধৰণৰ কাৰেকচনৰ ক্লেম কৰিব নোৱাৰে কাৰণ এডিটিংৰ অপচন নাথাকে নিদিয়ে ঠিক আছে তাৰ পিছত চাওক যদি আপনি আপনার ডকুমেন্টস কিনে আছে তো গুডিখিনি আপনি আপলোড কৰি দিব ঠিক আছে যিখিনি এডুকেশনাল এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি বিচাৰিছেন ৰিলেটেড যিখিনি ডকুমেন্টস লাগে গুডিখিনি আপনি আপলোড কৰিব লাগিব যদি তাতে কিবা মিসিং থাকে তেতিয়াহলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰি দিব সেইকাৰণে আপনি প্ৰপাৰলি আপোনাৰ ডকুমেন্টস খিনি এক্সপেৰিয়েন্স সাৰ্টিফিকেট এন্ড আদার্স যিখিনি ৰিলেটেড ডকুমেন্টস লাগে আপলোড কৰি দিব তাৰ পিছত চাওক আপনাৰ যেটো এজ লিমিট হয় এটো আপনাৰ ক্যালকুলেশন কৰিব ক্লাস 10 ৰ যেটো এডমিট কাৰ্ড আছে এন্ড পাস সাৰ্টিফিকেট ঠিক আছে যিকোনো ৰিকগনাইজ বোৰ্ড বা কাউন্সিলৰ পৰা যেটো আছে ৰেজিস্টার্ড মানে ভ্যালিডেশন কৰা আছে হেতু হিচাপত আপনাৰ যেটো এজ হয় এটো লিমিটটো ক্যালকুলেশন কৰিব ঠিক আছে এতিয়া চাওক যেটো আপনার শিডিউল হয় ইন্টারভিউ বা সিলেকশন টেস্টৰ কাৰণে যেটো অফিশিয়াল ওয়েবসাইটত আপনার সিলেকশন প্রসেসৰ কাৰণে যেটো নোটিফিকেশন দিব তাৰ কাৰণে যদি ধৰক আপনার ইন্টারভিউ বা সিলেকশন টেস্টৰ কাৰণে মাতে তাৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএডিএ প্ৰভাইড নকৰে ঠিক আছে তাৰ পিছত চাওক যদি অথৰিটি আপনার যেটো এপ্লিকেশন হয় ৰিজেক্ট কৰিব পাৰে যদি কোনো ধৰণৰ এসাইনিং মানে কোনো ধৰণৰ মিস্টেক পাইছে বা ধৰক আপনার কোনো ধৰণৰ এডুকেশনাল কোয়ালিফিকেশন বা এক্সপেৰিয়েন্স ম্যাচ কৰা নাই তেতিয়াহলে এপ্লিকেশনটো ৰিজেক্ট কৰি দিব পাৰে ঠিক আছে তো এই ভিডিওটো ইমানতে আছিল তো এই ভিডিওৰ ডেসক্ৰিপশনত মই অফিশিয়াল নোটিফিকেশন এন্ড অফিশিয়াল ওয়েবসাইটৰ লিংকটো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব তো এই ভিডিওটো ইমানতে ধন্যবাদ দি আজিৰ ভিডিও ইমানতে সামৰিছো